ইতিমধ্যে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন হৈ আছে। কেলিগোপাল নাথভাগীৰ আধাৰত তেখেত সমস্ত ইয়াত ৰাসলীলা উদযাপন কৰিছে। সুন্দৰ পৰিৱেশ, আড়ম্বৰপূৰ্ণ পৰিৱেশ, ভকতিৰ পৰিৱেশেৰে বৰ্তমান কটীয়া গাঁৱৰ আকাশ বতাহ নিনাদিত হৈ আছে। ইতিমধ্যে এয়া আপোনালোকে দেখিছে বা গম পাইছে, মঞ্চত আমাৰ ৰাসলীলা চলি আছে। ৰিদীপ বৰা আৰু জিন্তু হাতীমতাৰ পৰিচালনাৰে কেলিগোপাল নাথৰ আধাৰত এখন সুন্দৰ ৰাস ইয়াত উদযাপন হৈ আছে। আমি আশাবাদী এখন সুন্দৰ ৰাস পৰিসমাপ্তি হ'ব। সকলোৰে আদৰ অভ্যৰ্থনা, আকন বকন, বাক বচন সকলোতে আমি নথৈ আনন্দিত হৈছোঁ আৰু ভগৱন্তৰ অভয় চৰণত আমি সেৱা নিবেদিছোঁ যে ৰাসখনে পূৰ্ণতা প্ৰাপ্তি হওক। কৃষ্ণ। কলিয়াবৰত ৭০খনতকৈ অধিক ৰাস অনুষ্ঠিত হৈছে, প্ৰায় শেষ হৈ আহিছে আৰু আজিও মই জনামতে 5 ঠাইত আছে। মানে বৰভগতি, বৰুৱা চুক, সোণাৰী গাঁও, তাৰপিছতে কটীয়া গাঁও, তাৰপিছতে সিফালে গৰৈমাৰী, বৰভগতি কেইবাঠাইতো আছে। গতিকে যদিও ৰাস উৎসৱ আৰম্ভ হোৱা 15 নৱেম্বৰত আৰম্ভ হৈছিল আৰু এতিয়া গৈ 1 ডিচেম্বৰ হ'ল। 1 ডিচেম্বৰ 15 দিন হ'ল আৰু কেইখনমানৰ সংবাদ এতিয়াও আছে। গতিকে কলিয়াবৰত ৭০খনৰ অধিক ৰাস হৈছে আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ প্ৰায় ৬৮খনক আমি 25,000কৈ টকা তেখেতসকলক সাহাৰ্য দিছোঁ। আজি কটীয়া গাঁৱৰ ৰাসখনে নতুন হোৱাৰ কাৰণে হয়তো পোৱা নাই, অহা বছৰৰ পৰা তেওঁলোকেও পাব। কলিয়াবৰৰ আচলতে গুৰুজনাৰ কৃষ্টি সংস্কৃতি এই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মাজেৰে প্ৰায় প্ৰত্যেকখন গাঁও বা 2-3খন গাঁও লগ লাগি যি ইয়াক ৰক্ষা কৰিছে, সি এটা জাতীয় কৰ্তব্য কৰিছে বুলি ভাবিছোঁ আৰু তেখেতসকলে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।